নমস্কাৰ আফটাৰনুন এক্সপ্ৰেছলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই মৌসুমী শৰ্মা বৰুৱা প্ৰথমটো ব্ৰেকিং নিউজ বুকাজানৰ পুৰণা লাহৰি জানত 2.5 কোটি টকাৰ ড্ৰাগছ জব্দ লাহৰিজান আৰক্ষীৰ অভিযানত জব্দ 340 গ্ৰাম হেৰোইন 27টা সাবুনৰ বাকচত আনিছিল ড্ৰাগছখিনি মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে অহা এখন বাছত আনিছিল ড্ৰাগছখিনি ধৃত ড্ৰাগছ সৰবৰাহকাৰী আজাদ খানক আটক কৰিছে আৰক্ষীয়ে বুকাজান মহকুমা আৰক্ষী বিষয়া জুন দাসৰ নেতৃত্বত চলিছিল এই অভিযান পুনৰবাৰ জনাইছো বুকাজানৰ পুৰণা লাহৰিজানত 2.5 কোটি টকাৰ ড্ৰাগছ জব্দ লাহৰিজান আৰক্ষীৰ অভিযানত জব্দ 340 গ্ৰাম হেৰোইন 27টা সাবুনৰ বাকচত আনিছিল ড্ৰাগছখিনি মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে অহা এখন বাছত আনিছিল ড্ৰাগছখিনি ধৃত ড্ৰাগছ সৰবৰাহকাৰী আজাদ খানক আটক কৰিছে আৰক্ষীয়ে বুকাজান মহকুমা আৰক্ষী বিষয়া জুন দাসৰ নেতৃত্বত চলিছিল এই অভিযান ডাক্তৰ নবনীল বৰুৱাৰ অভিযোগৰ পিছতে ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ প্ৰতিক্ৰিয়া ডাক্তৰ নবনীল বৰুৱাই ফোন কৰাৰ কথা স্বীকাৰ ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ ৰাজকন্যা সন্দৰ্ভত ডাক্তৰ নবনীল বৰুৱাই ডিজিপিক কৰিছিল ফোন ৰাজকন্যা গ্ৰেপ্তাৰ কৰিব নেকি সুধিছিল ডাক্তৰ নবনীল বৰুৱাই ৰাজকন্যা গ্ৰেপ্তাৰ কৰা হ'ব বুলি কৈছিল ডিজিপি ভাস্কৰজ্যোতি মহন্তই তদন্তত আৰক্ষীয়ে গাফিলতি কৰা বুলি মন্তব্য ডিজিপিৰ এই ঘটনাত বিধায়ক জড়িত সন্দৰ্ভত চলি আছে অনুসন্ধান সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্তব্য ডিজিপি মহন্তৰ ঘটনাটোত বিজেপি বিধায়ক জড়িতৰ অভিযোগ তাজ বিমানটাৰ সিসিটিভি ফুটেজ চাই অনুসন্ধান কৰিবলৈ নিৰ্দেশ যদি তাজ বিমানটা জড়িত আছে তেনেহলে তাজ বিমানটাৰ বিৰুদ্ধেও ব্যৱস্থা লোৱা হ'ব বৰুৱা মোক ফোন কৰাটো হয় 4 তাৰিখৰ দিনা তেখেতে এটা টেক্সট SMS কৰিছিলে মোলে কিবা বিশেষ কথা আছে মই চাব নোৱাৰিলোঁ বহুত দেৰি পিছত কথা পতা হ'ল তেতিয়া তেখেতে মোক ক'লে যে এই ছোৱালীজনীৰ কথা ক'লে এনেকৈ হ'ল আমাৰ ইয়াত এডমিশ্যন লৈছে আৰু মোৰ তত্ত্বাৱধানতে বৰ্তমান আছে আপোনালোকে তেওঁক এৰেষ্ট কৰিব নেকি সেই বুলি সুধিছিলে তেতিয়া মই স্পষ্ট ভাষাত কওঁ হয় তেওঁক এৰেষ্ট কৰিম কাৰণ আমাৰ পুলিচৰ নিম্নবৰ্গৰ কিছুমান মানুহৰ দুখৰ কাৰণে এই মানে তেওঁ ওলাই যাব পাৰিলে গতিকে ডেফিনেটলি আমি তেওঁক এৰেষ্ট কৰিবলৈ গৈ আছোঁ তেতিয়া মোক তেওঁ ক'লে যে এটা কথা তেখেতৰ অলপ সেলফ হাৰ্ম টেন্ডেন্সি আছে সুইচাইডেল টেন্ডেন্সি আছে গতিকে আপোনালোকে কাইণ্ডলি এই এৰেষ্ট কৰিলেও যাতে সাৱধানতাখিনি লয় আমি তেতিয়া মই কওঁ যে হেতু কৰা হ'ব কিবা ICUত থৈছে নে ক'ত থৈছে কেনেকুৱা কৰিছে সেইবিলাকৰ বিষয়ে আমাৰ আলোচনা হোৱা নাই কেৱল সেইখিনি কথা পতা হৈছে তাকে লৈ পেলাই মই সেইদিনা আহি পেলাই আমাৰ স্পেচিয়েল ডিজি ল এণ্ড অৰ্ডাৰৰ লগত আলোচনা কৰিছিলোঁ কৰি পেলাই আমি কৈছোঁ যে এনেকৈ ধৰণৰ ফোন আহিছে আৰু এই ধৰণৰ সেলফ হাৰ্মৰ কথা কোৱা হৈছে তাৰপিছত আমি যিখিনি শুধৰণি কৰিবলগীয়া হৈছিলে পুলিচৰ আৰম্ভণি পৰ্যায়ত যিখিনি ভুল আছিলে সেইখিনি সন্দৰ্ভত শুধৰণি কৰিবলগীয়া ব্যৱস্থাখিনি কথা আমি পাতিছিলোঁ আৰু পিছত মই চিটি পুলিচৰ বিভিন্ন বৰ্গৰ বিষয়াক কৈছিলোঁ আমি দিহা দিছিলোঁ এই সন্দৰ্ভত মই এইটোও ক'ব বিচাৰোঁ যে সেইদিনা 2 অক্টোবৰৰ দিনাই আমি গম নাপাওঁ আচলতে অসমত বহুত এক্সিডেণ্ট হৈ থাকে এইটো ডিজিপিৰ বা স্পেচিয়েল ডিজিপিৰ বা ছিনিয়ৰ লেভেলে সকলো এক্সিডেণ্টৰ কেছ নেচায় এইখিনি জিলা ভিত্তিক মানে বিভিন্ন অঞ্চল ভিত্তিক পুলিচ বিষয়াসকলে সেইখিনি চায় কিন্তু মই ফ্ৰেংকলি কৈছোঁ ঘৰত গৈ পেলাইহে গম পাইছোঁ কথাটো তেতিয়া মই এজন জ্যেষ্ঠ বিষয়াক ফোন কৰিছোঁ চিটি পুলিচৰ কৰি পেলাই অকণমান ভৰ্ৎসনা কৰিছোঁ মই যে এইটো কথা কিয় কোৱা হোৱা নাই কাৰণ মানুহৰ গাৰ ওপৰেদি গাড়ী চলাই দিছে এনেকুৱা ধৰণৰ বস্তুটো এইটো কেনেকুৱা হৈছে ইমিডিয়েটলি কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ এগেইনষ্ট দি কেছ ল'ব লাগে মই ছেকশ্যনটোও কৈ দিছোঁ আৰু কৈ পেলাই তেওঁক কৈছোঁ ইমিডিয়েটলি ভালকৈ ছুপাৰভাইজ কৰিব লাগে ইত্যাদি কথা কৈ মই থৈ দিছোঁ কিন্তু যেতিয়া দেখিলোঁ এইটো হোৱা নাই মই কোৱা মতে পিছত যেতিয়া মই লক্ষ্য কৰিলোঁ যে এইটো নকৰিলে তেতিয়া মই এটা এক্সপ্লেনেশ্যন কল কৰি পেলাই চিঠি লিখিছোঁ সেই বিশেষ বিষয়া এজনক আৰু তেওঁ উত্তৰ দিছে আৰু উত্তৰটো আমি জেনেৰেলি ছেটিছফেক্টৰী পাইছোঁ কাৰণ
সেই বিষয়াজন খুব বেছিকৈ ব্যস্ত আছিলে। এইটো আচলতে জনা বুজা কথা, গতিকে ডেফিনেটলি পুলিচৰ যিসকলে এইটো হেণ্ডেল কৰিছিলে তেওঁলোকে আৰম্ভণিতে ভুল কৰিছিলে। সেই কাৰণে ভুলৰ যিখিনি শাস্তিমূলক ব্যৱস্থা সেইখিনি প্ৰচেছ হৈ আছে। আজিৰে পৰা আৰম্ভ কৰিব পাৰিব ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰদৰ্শনী। ৰাজ্য চৰকাৰে SOP জাৰি কৰাৰ পিছতে উৎফুল্লিত হৈছে ভ্ৰাম্যমান থিয়েটাৰৰ কলা কুশলীসকল। প্ৰদৰ্শনীৰ বাবে প্ৰায় সাজু কৰিব তুলিছে সকলো। ভ্ৰাম্যমান থিয়েটাৰৰ SOPৰ পিছত পাঠশালাৰ উদয়ন থিয়েটাৰৰ আখৰা গৃহৰ পৰা সাংবাদিক ধ্ৰুৱজ্যোতি তালুকদাৰৰ এক বিশেষ প্ৰতিবেদন আগবঢ়াইছো। কোভিডসৃষ্ট পৰিৱেশৰ মাজতে 2টা বছৰ যি ভ্ৰাম্যমান থিয়েটাৰ বন্ধ হৈ আছিলে আৰু শেহতীয়াভাৱে চৰকাৰে অনুমতি প্ৰদান কৰিছিলে ভ্ৰাম্যমান থিয়েটাৰৰ আখৰা আৰম্ভ কৰিবলৈ, আৰু ইয়াৰ পিছত শেহতীয়াভাৱে নাট মঞ্চায়নৰ কাৰণে কালি অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। আৰু কোভিড প্ৰটকল মানি বিভিন্ন স্থানত নাট মঞ্চায়নৰ কাৰণে ইতিমধ্যে যি SOP জাৰি কৰিছে চৰকাৰে, আৰু ইয়াক লৈ বিভিন্ন নাট্য দলসমূহ ইতিমধ্যে উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ উদয়ন থিয়েটাৰৰ বাকৰিত, আৰু উদয়ন থিয়েটাৰৰ যি স্বত্বাধিকাৰী মোৰ লগত উপস্থিত আছে জ্যোতিপদ তালুকদাৰ। জ্যোতিপদ তালুকদাৰৰ পৰা পোনে পোনে জানিব বিচাৰিম, যিহেতু চৰকাৰে SOP জাৰি কৰিছে যে মানে ভ্ৰাম্যমান থিয়েটাৰ নাট মঞ্চন কৰিব পাৰিব, এই ক্ষেত্ৰত কেতিয়াৰ পৰা আপোনালোকে আগবাঢ়িব নাট মঞ্চন আৰু চৰকাৰক কি ধন্যবাদ জনাব নেকি? প্ৰথমতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱ ডাঙৰীয়া আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে আমাৰ গোটেই অসম চৰকাৰৰ বিষয়ববীয়াসকলক আমি আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। আৰু আমি অহা 11 তাৰিখ আমাৰ দুৰ্গা পূজা ষষ্ঠী আমাৰ নলবাৰী বেলচৰত আমি নাট মঞ্চস্থ কৰিম। আমি পাঠশালাত আমি 5 তাৰিখৰ পৰা কৰাৰ কথা আছিল, কিন্তু যিটো SOP জাৰি হোৱা নাছিল সেইটো পাঠশালাত আমি গোটেই প্ৰগ্ৰেমটো কেঞ্চেল কৰিছোঁ। আমি নলবাৰী দুৰ্গা পূজাত ষষ্ঠীৰ পৰা তাৰ পৰা কৰিম। আৰু এতিয়া যথেষ্টখিনি আমি উৎসাহিত হৈ আছোঁ, উৎফুল্লিত হৈ আছোঁ। লগতে আমাৰ কলা কুশলী কৰ্মচাৰী সকলোখিনি অভিনেতা সকলোখিনি যথেষ্টখিনি উৎসাহত কাম কৰি আছোঁ। আৰু আগতে যিখিনি কাম কৰিছিলোঁ এতিয়া যোৱাকালি যিটো ৰিজাল্ট পালোঁ, এতিয়া আমি দুগুণ উৎসাহত দিন ৰাতি কাম কৰি আছোঁ। এতিয়াও আমাৰ যথেষ্ট কাম চলি আছে, আমাৰ কোৰিঅ'গ্ৰাফাৰ উদয়ংকৰ আহিছে কৰি আছে কাম। ইতিমধ্যে যি উদয়ন থিয়েটাৰৰ স্বত্বাধিকাৰী জ্যোতিপদ তালুকদাৰে ৰাজ্য চৰকাৰক ধন্যবাদ জনাইছে। আৰু এগৰাকী শিল্পী আছে, তেওঁৰ পৰা জানিব বিচাৰিম, যিহেতু ভ্ৰাম্যমান থিয়েটাৰ মঞ্চায়নৰ কাৰণে ৰাজ্য চৰকাৰে অনুমতি প্ৰদান কৰিছে, কি কয়? তাৰ কাৰণে ধন্যবাদ দিছোঁ মই চৰকাৰক, এইখিনিয়ে ক'ব লগা। যিহেতু আপোনালোকে বহুদিন ধৰি ৰিহাৰ্চেল কৰি আছে বা আখৰা কৰি আছিল, কিন্তু তাৰ মাজত এটা অনিশ্চয়তা আছিল, কিন্তু এতিয়া মনটো আপোনাৰ কেনেকুৱা লাগিছে? যিহেতু বিৰাট ভাল লাগিছে, কামতো মানে বাঢ়িছে একগ্ৰতা, গতিকে এয়ে কৰিব লগা। আৰু এগৰাকী শিল্পী আছে নৃত্যশিল্পী, তেওঁৰ পৰা জানিব বিচাৰিম, যিহেতু দীৰ্ঘদিন বিৰতিৰ মূৰত ৰাইজৰ ওচৰলৈ যাব ওলোৱা হৈছে, চৰকাৰে অনুমতি প্ৰদান কৰিছে, কেনেকুৱা অনুভৱ? ভাল লাগি আছে, মানে কি কাইলৈ SOPখন পালোঁ, আমি 1-1.5 মাহ আমি ইয়াতে ৰিহাৰ্চেল কৰিলোঁ। তাৰ মাজতো আমাৰ বহুতখিনি ভয় লাগি আছিলে যে আমি মঞ্চস্থ কৰিব পাৰোঁ নে নোৱাৰোঁ, কিন্তু কালি SOPখন পোৱাৰ পিছত আমাৰ বহুতখিনি ভাল লাগিছে। এইখিনিয়ে চৰকাৰক ধন্যবাদ দিওঁ। দেশত প্ৰত্যেক দিনাই টীকাকৰণৰ সংখ্যা বৃদ্ধি হৈছে, কিন্তু টীকা গ্ৰহণৰ ক্ষেত্ৰত মানুহে পিছ হুহুকি অহাত প্ৰশাসনে সমস্যাৰো সন্মুখীন হ'বলগীয়া হৈছে। ইন্দোৰৰ এটা পৰিয়ালে টীকা ল'বলৈ এইকাৰণেই অনিচ্ছা প্ৰকাশ কৰে। উৰা বাতৰিত ভুল গৈ তেওঁলোকৰ বিশ্বাস টীকা ল'লে মানুহৰ মৃত্যু হয়। টীকাকৰণৰ বাবে নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সজাগতা অভিযান সঞ্জীৱনী এ শ্বট অফ লাইফ দৌলতাবাদ গাঁৱত প্ৰৱেশ কৰে আৰু পৰিয়ালটোক বুজায় যে টীকা সম্পূৰ্ণ সুৰক্ষিত। पति ने बोला कि मेरे हाथ पे दर्द बुखार जैसा है, तो सर हमने डॉक्टर को दिखाया। डॉक्टर ने बोला आप कोविड की जांचें कराओ। हमने कोविड की जांचें करवाई सर, तो कोविड बताया, तो हम सब लोग घबरा गए। फिर हमने इंदौर सिटीजन में इनको एडमिट किया, फिर वहाँ इलाज शुरू हुआ सर। 10 दिन वहाँ रहे, ICU रूम में रहे। हम जिस दिन गांव में आए थे वैक्सीनेशन सर्वे के लिए, कुछ घरों में सर्वे करा हमने, उसके पश्चात हम इनके घर आए
तो उनके घर के जो सदस्य थे उनसे हमने सर्वे किया कि आपके यहाँ वैक्सीनेशन हुआ कि नहीं हुआ। तो उनके घर में 2 जनों का वैक्सीनेशन हो चुका था। तो हमने बोला आपके घर में कितने सदस्य हैं? तो उन्होंने बोला 8 सदस्य हैं। तो 8 सदस्य के बाद हमने पूछा कि बाकी लोगों ने क्यों नहीं कराया? तो उनके घर में बोले कि हमारे पापा को कोविड हो चुका था और कोविड होने के कारण अब वैक्सीनेशन हम नहीं करा रहे, क्योंकि आसपास के गांवों से हमारे परिचितों से हमें जानकारी मिल रही है कि यानी कि वैक्सीनेशन लगाने से लोग मर जाते हैं, बीमार हो जाते हैं। कुछ तो अफवाहें थी कि इससे कुछ लोग मर जाते हैं, बहुत तेज़ बुखार आता है। तो मेरे हस्बैंड बीमार थे, इसलिए हमने सोचा सर कि अगर हम वैक्सीन लगा लेंगे, तो हम भी घबरा गए थे कि लगाने से हम बीमार हो जाएंगे, कुछ हो जाएगा। तो हमने किया कि नहीं, हम वैक्सीन नहीं लगाएंगे। संजीवनी संस्था को मैं धन्यवाद देता हूँ। उन्होंने हमारी बहुत हेल्प की है, हमारे घर पर आकर समझाया कि आपको वैक्सीन लगाना है। जो स्कूल तक नहीं पहुँच पाते थे उनके लिए उन्होंने गाड़ी की व्यवस्था भी की, ले गए और लाए भी सही। और हम संजीवनी संस्था को धन्यवाद देते हैं कि आज हम उनसे जागरूक हुए हैं और हमारा देश भी जागरूक रहेगा। খবৰ আৰু আছে সময় খন্তেক বিৰতিৰ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। কপিকুলৰ আৱাস ভূমি হিচাপে খ্যাত মৰিয়নিৰ হুলুঙাপাৰ গিবন অভয়াৰণ্যত পালন কৰা হয় 67 সংখ্যক বন্যপ্ৰাণী সপ্তাহ। 1 অক্টোবৰৰ পৰা 7 অক্টোবৰলৈকে 67 সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি মৰিয়নি বন বিভাগে অভয়াৰণ্যখনত গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। আনহাতে বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি প্ৰত্যাশা নামৰ বেচৰকাৰী সংস্থাটোৱে হস্তি মানৱৰ সংঘাত ৰোধৰ বাবে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। মিছন গিবন 2021 নামেৰে সংস্থাটোৱে আৰম্ভ কৰা এই পদক্ষেপ অনুসৰি অভয়াৰণ্যখনত প্ৰায় 200ৰো অধিক ফল মূলৰ লগতে মূল্যৱান গছপুলি ৰোপণৰ পৰিকল্পনা গ্ৰহণ কৰিছে। এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে যোৰহাটৰ ডিএফঅ নন্দ কুমাৰে। প্ৰত্যাশাৰ সাধাৰণ সম্পাদক জ্যোতি কুশল দাসে আগধৰা শুভাৰম্ভণি অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰে জয়ন্ত বনিয়াই। এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বন বিষয়া অৰুণ কলিতা, সমাজকৰ্মী তথা প্ৰত্যাশাৰ উপদেষ্টা মহেন্দ্ৰ তাঁতী, আচ্ছা নেতা মংগল গৰাইক, দীপেন দাস, উৎপল তাঁতীকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। উল্লেখযোগ্য যে বনাঞ্চলখনৰ ভিতৰত হাতীৰ বাবে পৰ্যাপ্ত পৰিমাণৰ খাদ্য নথকাৰ ফলত খাদ্যৰ সন্ধানত হাতীৰ পালটোৱে জনাঞ্চলত প্ৰৱেশ কৰে, যাৰ ফলত হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে। वाइल्ड लाइफ वीक माने वन्य प्राणी का हफ्ता तो आम सेलिब्रेट कर हर बছৰ আমি অক্টোবৰ 2 তাৰিখ পৰা 8 তাৰিখলৈকে এইটো সেলিব্ৰেট কৰি থাকে। এই বছৰটো আমিতো এটা মিছনটো লৈছে মিছন গিবন 2021। এইটো মিছনটো এটা ফ্ল্যাগশিপ স্পিচিছটো আমি সিলেক্ট কৰি আছে এইটো গিবনটো এইটো वाइल्ड लाइफ सेंचुरीত মানে এইটোৱে ফ্ল্যাগশিপ স্পিচিছ আছে। ইয়াত বান্দৰ কা প্ৰজেক্টটো 7টা আছে। সো এইটোৱে মানে এইটো মেইন এইটো বাকি জায়গাত মানে এইটো গিবনটো মানে নাপায়। সো এইকাৰণে এইটো ফ্ল্যাগশিপ স্পিচিছটো আমি মানে এইটো লৈছোঁ। এইটো স্পিচিছত কনচেনট্ৰেট কৰি দি আমিতো মানে এইটো এৱালা वाइल्ड लाइफ सेंचुरीটো মানে এইটো আকমান এইটো ভালকে মানে এইটো বনাবটো মানে এইটো আলোচনা কৰি আছে। চাহ বাগান মানুহবিলাকে এইটো ছাপোৰ্ট কৰিম বুলি কৈছে। এই সংঘাত ৰোধৰ বাবে প্ৰত্যাশাই অভয়াৰণ্যখনৰ ভিতৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহত এলিফেণ্ট গ্ৰাছ নামৰ এবিধ ঘাঁহ ৰোপণৰ লগতে হাতী আৰু বান্দৰৰ খাদ্যৰ উপযোগী কিছুমান ফল মূলৰ গছ ৰোপণ কৰাৰ এক দীৰ্ঘম্যাদী আঁচনি হাতত লৈছে। আগন্তুক 5 বছৰলৈকে প্ৰত্যাশাই এই কাৰ্যসূচী অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে।
মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে যে হাতী মানুহৰ সংঘাত যি দিনক দিনে বৃদ্ধি পাইছে এই বৃদ্ধি সংঘাত আমি কিবা প্ৰকাৰে আমি ৰোধ কৰিব পাৰোঁ নেকি আজি DFO ছাৰ আমাৰ মাজত আছে বন বিষয়া মহোদয়ৰ গোটেই ডিপাৰ্টমেণ্টৰ লগত আমি কথা পাতিছোঁ আমি এটা প্লান কৰিছোঁ যে অহা 5 বছৰ দিম DFOৰ লগত জইণ্টলি আমি ইয়াত এটা বিশেষ প্ৰজাতিৰ ঘাঁহ এলিফেণ্ট গ্ৰাছ বুলি কয় হাতীৰ যাতে খাদ্যৰ বাবদ যাতে বাহিৰত গৈ পেলাই মানে জনাঞ্চলত গৈ পেলাই মানুহৰ লগত সংঘাত নহয় আৰু ইয়াত যি আমাৰ বিশ্ব প্ৰসিদ্ধ যি 7বিধ প্ৰজাতিৰ বান্দৰ আছে আৰু আমি ইয়াত আজি সকলোকে আমি আচলতে এইটো আমাৰ আনন্দৰ কথা আৰু সুখৰ কথা যে মৌৰী অঞ্চলত এই গিবনতে মানে 7বিধ প্ৰজাতিৰ বান্দৰ আছে পৃথিৱীৰ ক'তো নাই কিন্তু যি ধৰণে আচলতে গিবন অভয়াৰণ্যখন মৰ্যাদা পাব লাগিছিলে এইটো চৰকাৰৰ হেমাহিয়ে হওক বা প্ৰশাসন বা আমাৰ ৰাইজৰ কিবা হেমাহিয়ে হওক যি ধৰণে আচলতে বিশ্বৰ বুকুত পাব লাগিছিলে মৰ্যাদা সেই পৰ্যায়টো আজি পৰ্যন্ত পোৱা নাই বেবেজিয়াত নৱনিৰ্মিত পঞ্চায়ত ভৱনৰ লগতে একেদিনাই কেইবাটাও উন্নয়নমূলক কামৰ শুভ উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা পঞ্চায়ত ভৱনটি নতুনকৈ নিৰ্মাণ কৰাত সন্তুষ্টি প্ৰকাশ পঞ্চায়তৰ ৰাইজ আৰু প্ৰতিনিধিসকলৰ দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা বেবেজিয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তৰ কাৰ্যালয়টোৰ পুনৰ নিৰ্মাণ কৰা হৈছে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত বেবেজিয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তৰ নৱনিৰ্মিত ভৱনটিৰ দুৱাৰ দেওবাৰে শুভ উদ্বোধন কৰা হয় পুনৰ স্বাগতম বাতৰিৰ মাজলৈ ৰাজ্যত পূজাৰ সময়ত কুটাঘাটৰ আশংকা চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত পূজা মণ্ডপত কৰা হৈছে কটকটীয়া নিৰাপত্তা শত্ৰু দেশৰ চকু অসমত পৰা বুলি সংবাদমেলত মন্তব্য ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ অসম এতিয়া সন্ধিখনত আছে বুলি মন্তব্য মহন্তৰ পুনৰবাৰ জনাইছো ৰাজ্যত পূজাৰ সময়ত কুটাঘাটৰ আশংকা চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত পূজা মণ্ডপত কৰা হৈছে কটকটীয়া নিৰাপত্তা শত্ৰু দেশৰ চকু অসমত পৰা বুলি সংবাদমেলত মন্তব্য ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ অসম এতিয়া সন্ধিখনত আছে বুলি মন্তব্য মহন্তৰ আহিছে মই শাৰদীয় শুভেচ্ছা সকলোকে জনাইছোঁ আশা কৰোঁ দুৰ্গা মাতাৰ আশীৰ্বাদ আমাৰ ৰাজ্যবাসীৰ ওপৰত বৰ্ষণ হ'ব এতিয়া পূজা সন্দৰ্ভত আমি কেতবোৰ মিটিং কৰিছোঁ মই যোৱা পৰহি ভিডিঅ' কনফাৰেন্স কৰিছোঁ সকলো জিলাৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ সকলো কমাণ্ডেণ্টসকলৰ লগত আৰু এই সন্দৰ্ভত কেতবোৰ বিধি নিৰ্দেশনা ইতিমধ্যে জাৰি কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা আমাৰ কেতবোৰ খবৰ আছে আমি অকণমান সতৰ্ক হোৱা ভাল কাৰণ অসমখন এতিয়া এটা সন্ধিক্ষণত আছে শত্ৰু ৰাষ্ট্ৰ বহিৰাষ্ট্ৰৰ কেতবোৰ মানে কুচকু অসমত পৰি আছে গতিকে ইয়াত যদিহে কিবা তেনেকুৱা চক্ৰান্ত থাকে সেইখিনি প্ৰতিহত কৰিবলৈ অসম পুলিচে চেষ্টা কৰিব আৰু প্ৰচেষ্টা চলাই আছে আমাৰ কেতবোৰ খবৰ আছে আমি আপোনালোকৰ জৰিয়তে সমুদায় অসমবাসীক পূজাটো পালন কৰোঁতে উৎসৱ পালন কৰোঁতে অকল পূজাই নহয় পূজাৰ পিছৰ পৰ্যায়ৰ যিকেইটা উৎসৱ আহি আছে সেইখিনি পালন কৰোঁতে বহু সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই অনুৰোধ কৰিছোঁ আমি সময়ত ৰাইজৰ জ্ঞাতাৰ্থে আমি জনাম আৰু পূজা কমিটি অনুসাৰে আমাৰ ডিষ্ট্ৰিক্টবিলাকৰ লগত আলোচনা চলি থাকিব ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ সুবিধাৰ পৰা বঞ্চিত হৈ ৰাজপথলৈ ওলাই আহিছে ৰঙিয়াৰ খণ্ডিকৰৰ একাংশ পুৰুষ মহিলা চৰকাৰৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল খাদ্য সুৰক্ষা আইনৰ অধীনৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে চাউল লাভ নকৰাত ক্ষুব্ধ হৈ পৰিছে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিৰুদ্ধে কাৰ্ড থকাৰ পিছতো বহু পৰিয়ালে 2 পৰা 5 বছৰে চাউল লাভ নকৰাৰ অভিযোগ কৰে কাৰ্ডসমূহ ডিজিটেলাইজ কৰিবলৈ নথি পত্ৰ দিয়াৰ পাছতো আজিলৈকে চাউল পোৱাৰ পৰা বঞ্চিত হৈ আছে হিতাধিকাৰীসকল আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব আমাৰ সাংবাদিক ইনামুল ইছলামে
হয়, মই আছোঁ ৰঙিয়াৰ সমীপৰ বাক্সাৰ সন্দিকৰত। খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে সন্দিকৰ অঞ্চলৰ ৰাইজ। ৰাজপথত ওলাই আহি চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে, আন্দোলন প্ৰতিবাদৰ কাৰ্যসূচী হাতত লৈছে। আমাৰ লগত কিছুসংখ্যক স্থানীয় ৰাইজ আছে, তেখেতসকলৰ পৰা পোনে পোনে জানিবলৈ বিচাৰিম আচলতে কিহৰ কাৰণে আপোনালোকে আন্দোলন কৰিব লগা হৈছে আজি। চাওক, আমি আজি আন্দোলন কৰিবলৈ ওলাইছোঁ। আমি যিটো খাদ্য চৰকাৰৰ পৰা আমাক যোনটো খাদ্য ৰেচনটো দিছে, সেইটো ৰেচনটো আমি আজি 1 বছৰ হ'ল 2 বছৰ হ'ল আমি খাদ্যটো পোৱা নাই। আমি দুখীয়া মানুহবিলাক আমি ক'ত যাওঁ, আমি ক'ত আমাৰ খেতি বাতি একো নাই, আমি কি কৰি খাওঁ। এতিয়া চৰকাৰে আমাক এইটো খাদ্যটো কিয় বন্ধ কৰিলা, আমাক খাদ্যটো আমাক লাগে। আপোনালোকৰ ৰেচন কাৰ্ড আছে? আছে, ৰেচন কাৰ্ড আছে। যোগাযোগ কৰিছিল নে আপোনালোকে? যোগাযোগ কৰিছোঁ, কিন্তু আমাক ৰেচনটো দিয়া নাই। কিহৰ কাৰণে দিয়া নাই? এতিয়া কিহৰ কাৰণে দিয়া নাই? কিহৰ কাৰণে দিয়া নাই? অনলাইনত সোমোৱাৰ কাৰণে দিয়া নাই আমাক। কি ক'ব এতিয়া, কি ক'ব? এতিয়া আমাক খাদ্যটো লাগেই আৰু আমাক দিব লাগে। আমি দুখীয়া মানুহবিলাক আছোঁ, এতিয়া চব দুখীয়া মানুহ, কোনো খেতি বাতি নাই, আমাৰ একো নাই। এতিয়া খাদ্যবিলাক আমাৰ ইমাৰ্জেঞ্চি লাগে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত দৰিদ্ৰ লোকসকলে ৰেচন কাৰ্ড লাভ কৰিছিল আৰু তাৰ দ্বাৰা প্ৰত্যেক মাহে চাউল লাভ কৰিছিল। কিন্তু যোৱা 2 বছৰ ধৰি তেওঁলোকে চাউল লাভ নকৰাত ক্ষুব্ধ হৈ পৰিছে। পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। তেওঁলোকে যায় বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পিছতো সেয়া বৰ্তমানলৈকে চাউল লাভ কৰা নাই। তাক লৈ দুখ প্ৰকাশ কৰিছে। আমাৰ লগত কিছুসংখ্যক মহিলা আছে। আপোনালোকে চাউল পাই আছেনে? পোৱা নাই। কিহৰ কাৰণে পোৱা নাই আপোনালোকে? লেটাৰটো সোমোৱা নাই বোলে আমাৰ নাম কৰিছিলোঁ। আৰু কোনোবাই যদি কিবা বেছি মানুহৰ নাম আছে, মানুহৰ নাম আছে, তাৰপিছত কমকৈ পাইছে, কি মানে কথাটো? আমি চাউল পোৱা নাই, আমাৰ বিপল কাৰ্ডৰ চাউল পোৱা নাই। আপোনালোকে পাইছে? আমিও পোৱা নাই চাউল। আপোনালোকে পাইছে? পোৱা নাই। হয়, অনলাইন যোগে তেওঁলোকে আবেদন কৰিছিলে। যি অনলাইন ছিষ্টেম এটি হৈছিলে, তাৰপিছত যি আবেদন কৰিছিলে, সেই আবেদন কৰাৰ সময়ত যদি কোনো লোকৰ 6 গৰাকী পৰিয়ালৰ। সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ। ধন্যবাদ। আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ।